আদৰ্শৱান শিক্ষয়িত্ৰী মনুমতী দাসৰ আজি বিদায়ী সম্বৰ্ধনা। নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত 685 নং ৰাঙলুমুখ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মনুমতী দাসৰ আজি চৰকাৰী চাকৰি অৱসৰ গ্ৰহণ কৰাত বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আজি বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। সভাত সকলোৰে মৰমৰ বাইদেউ গামোচা, চেলেং, মানপত্ৰ, জাপি আদিৰে উষ্ম সম্বৰ্ধনা জনাই ছাত্ৰ ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে। সভাত বাইদেউৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোচনা কৰা হয়। অনুষ্ঠানটো পৰিচালনা কৰে SMCৰ সভাপতি লোকনাথ দাস। অনুষ্ঠানত উপস্থিত থাকে সমল বিষয়া চৰণ সিং, শিক্ষাবিদ সোমেশ্বৰ বৰা, বুধেন দাস, হৰিধন দাস, স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনিমা দাস, গাঁৱৰ গাঁওবুঢ়া সুখদেৱ দাস, গাঁৱৰ জ্যেষ্ঠ ব্যক্তি পদকান্ত দাস, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি অনুষ্ঠানটোত থলগৰ শৰাই আগবঢ়াই সোমেশ্বৰ বৰাই। 685 নং ৰাঙলুমুখ প্ৰাথমিক বিদ্যালয় আপুনি দীৰ্ঘকাল আপুনি এইখন বিদ্যালয়ত আপুনি এইখন বিদ্যালয়ত 1985 চনৰ পৰা 2026 চনলৈকে মই এইখন বিদ্যালয়তে মই অৱসৰ ললো। মই দুবাৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিলো, কিন্তু মই শাৰীৰিক অসুস্থতাৰ কাৰণে মই দুইবাৰ দায়িত্ব এৰি দিলো। বৰ্তমান এতিয়া মোৰ প্ৰায় 41 বছৰ ভৰি দিয়া নিচিনা হৈছে। বাইদেউ আপুনি দীৰ্ঘকাল এইখন বিদ্যালয়ত আপুনি শিক্ষকতা কৰিছে, বহুতোখিনি আপোনাৰ অভিজ্ঞতা আছে। এইখন বিদ্যালয়ত প্ৰথমৰ পৰা আপুনি লাষ্টলৈকে আছে, কি ক'ব তাৰ আৰু লগতে আপোনাৰ কি ক'ব? এখন বহুতখিনি মিঠা অভিজ্ঞতা আছে, এটা বৰ্ণিল অভিজ্ঞতা আছে। এইখন বিদ্যালয়ত আপুনি পাঠদান কৰা, কি ক'ব? পাঠদান মানে মই আৰু যিমান দিছো মই নিস্বাৰ্থভাৱে ছাত্ৰ ছাত্ৰীক মই পাঠদান দি আছো আৰু মই কষ্ট কৰিছো। অকলে মই প্ৰায় শিক্ষাদান দি আহিছো, কাৰণ হেডমাষ্টাৰ বহুত কামত থাকে, কিন্তু ল'ৰা ছোৱালী মই 6টা শ্ৰেণী একেৰাহে মই ক্লাছ কৰো। কিন্তু পিছবেলা হলে মই কি কৰো, এঠাইতে লৈ মই সিহঁতক পঢ়াওঁ, কিন্তু মই গান, বাজ, নৃত্য আদি সকলো ক্ষেত্ৰতে মই সিহঁতক ভালদৰে শিকাই গৈছো। সেইকাৰণে মোৰ ছাত্ৰ আজি বেয়া লাগিছে, দুখ লাগিছে আৰু মানে যি সময়ত আপুনি বাইদেউ যি সময়ত আপুনি এখন শিক্ষকতা কৰিছিল, সেইখন গ্ৰাম্য অঞ্চলৰ আপোনাৰ এইখন স্কুলৰ এখন পুৰণি শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিবলৈ যথেষ্ট ষ্টুডেণ্ট সেইটো সময়ত আহিছিল, এতিয়া পৰা কমি গৈছে। এতিয়া কমিছে। প্ৰাইভেট স্কুলত এতিয়া আমাৰ এইখন গাঁৱত নাই, যোৱা ল'ৰা ছোৱালী নাছিলে। আমাৰ 60-70টা 75টালৈকে ষ্টুডেণ্ট হয়। এতিয়া আমাৰ কমিছে, 37 হৈ আছে এতিয়া বৰ্তমান। বাহিৰৰ স্কুললৈ লৈ গৈছে। এতিয়া আৰু কি ক'ব? এইটো হয়। আৰু স্কুলখনৰ আপুনি যিটো বিকাশ, ছাত্ৰ ছাত্ৰী শৈক্ষিক বিকাশ হওক বা স্কুলখনৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি যিটো চিন্তাধাৰা কৰিছিল, কি ক'ব এই ক্ষেত্ৰত? এইটো চিন্তাধাৰা মোৰ ভালেই আছে। ল'ৰা ছোৱালী ভাল হওক, মই জানো মোৰ ল'ৰা ছোৱালী দুটাকো যেনেদৰে মই পঢ়াই নাই, কিন্তু মই এই ল'ৰা ছোৱালীখিনিকো মই এতিয়াও মই কি কৈছো, মই ঘৰত ঘৰুৱা শিক্ষা হ'লেও চুবুৰীত ল'ৰা ছোৱালী মই পঢ়াম। আৰু মই মাজে মাজে মই স্কুললৈ আহিম। ল'ৰা ছোৱালী আপুনি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, কিন্তু বিদ্যালয়ৰ পৰা আপুনি আহিবনে? আহিম, বিদ্যালয়লৈ মই আহি থাকিম। আহিব, ঠিক আছে। আপোনাৰ আমাৰ চেনেলৰ পৰা আপোনাক উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, ধন্যবাদ। আমি বিদ্যালয়ৰ শিক্ষক আছিলো যদিও মই ইয়াত প্ৰায় 3 বছৰ দিন মাজতে আহি আমাৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা মৰ্মে 3 বছৰ দিনে বাইদেউৰ লগতে সহযোগিতা আগবঢ়ালো। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত আগ্ৰহ আৰু বৰ আনন্দ লাগে এইটো কাৰণেই যে আমাৰ যিটো ষ্টাফ যিটো আমাৰ হৈছিল, যেতিয়া আমাৰ শিক্ষকৰ যেতিয়া আমি একেলগে কাম কৰিছিলো, আমাৰ জুৰণি বোলা কথাটো আমাৰ নাছিলেই। বাইদেউক দেখি আমিও মানে উৎসাহিত হৈছো, কেনেকৈ মানে শিকাম। আমাৰ আধা ঘণ্টা সময় আমি জিৰণি পাওঁ, জিৰণিৰ সময়তো বাইদেৱে সেই তাৰ পৰা আমাৰ যিবিলাক বিদায়তনী সেইবিলাক আনি তেখেতসকলে সেই ক্লাছ হেৰিয়াত বাদ দি জিৰণি কোঠাটো তেওঁ কাম কৰিয়ে থাকে। আমি বাইদেউক ক'লেও, বাইদেউকহে কওঁ যে অকণমান জিৰণি লওকচোন। বাইদেৱে নাই বোলে, নহয়, ছাত্ৰ ছাত্ৰীসকলক উদগনি দিব লাগে আৰু ভাল ছাত্ৰ ছাত্ৰী আমাৰ সেইসকলক আগুৱাই লৈ যাব লাগে। এনেধৰণে কাম কৰি কৰি আজি এইখিনি পাইছোঁ। ধন্যবাদ। বাইদেউৰ কাৰণে আচলতে আমি সঁচাই মানে অৱসৰ দিয়াৰ কাৰণে এটা মানে পৰিতাপৰ বিষয় হৈছে, যিহেতু বিদ্যালয়খন গাঁও বুলি পেলাই নিজৰ ল'ৰা ছোৱালীতকৈও অধিক ভাল পায় ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰিছিল আৰু জ্ঞানৰ এটা মানে ভাণ্ডাৰ হিচাপে সৃষ্টি কৰিছিল তেখেতে। গতিকে তেখেতৰ কাৰণে সঁচাই উল্লেখনীয় শিক্ষয়িত্ৰী আছিল বুলি ক'ব লাগিব। ঠিক আছে। বাইদেউৰ প্ৰতি মোৰ অভিজ্ঞতা বহুত ভাল, আৰু বাইদেউ অক্লান্ত পৰিশ্ৰম কৰে স্কুলখনৰ ভালৰ কাৰণে। বাইদেউ অকলে, বাইদেউ কৈছে ইতিমধ্যে যে 6টা ক্লাছ কৰিবলগীয়া হয়। শেষত যেনিবা চৰকাৰে আৰু এজন শিক্ষক দিলে, 3জন হ'ল। তথাপি বাইদেউৰ নেতৃত্বত শিশুসকলে শিক্ষাৰ বাহিৰেও যি সহবিদ্যায়তনিক বুলি কয়, সেই বিষয়টো বহুত পাগত হ'ল। এই বিদ্যালয়ৰ
ছাত্ৰ ছাত্ৰীয়ে বাইদেউৰ নেতৃত্বত সকলো দিশতে বিহু হওক নাট ভাওনা সকলোতে পাৰ্গত কৰিছিল আৰু প্ৰতিজন শিশুৱেই বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিজকে আগবঢ়াবলৈ তেওঁলোকে খোল বজাব পাৰিছিল, তেওঁলোকে বিহু নাচিব পাৰিছিল আৰু শেষত যেতিয়া মই যোৱা বছৰ ইয়াত ৰাজ্য উৎসৱ পালন কৰিছিলোঁ তেতিয়া বাইদেউৰ নেতৃত্বত তিৱা নৃত্য আৰু কাৰ্বি নৃত্য কেইটামান বাইদেৱে কেনেকে নাচিব লাগে সেইটো শিকাইছিল। গতিকে বাইদেউৰ লগতো ভাল সম্পৰ্ক, গতিকে বাইদেৱে সেইকেইটা কৰাত যথেষ্ট সহায় কৰি দিছিল। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।